নমস্কাৰ, মই বিনয় সৰকাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহক চাওক আজিৰ মুখ্য বাতৰি। ছ'চিয়েল মিডিয়াত ভুৱা খবৰ চাই সময় নষ্ট নকৰিব। এই চেনেলত আপুনি পাব কেৱল সত্য আৰু আপোনাৰ প্ৰয়োজনীয় খবৰ। গতিকে চেনেলটো এতিয়া ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি থাকক। গৌৰৱ গগৈক তীব্ৰ সমালোচনা অখিল গগৈৰ। হয়, বিধায়ক অখিল গগৈয়ে সাংসদ গৌৰৱ গগৈক সমালোচনা কৰি কয় যে তহঁতৰ সমষ্টি বানত কবলিত পৰিছে। ইপিনে গৌৰৱ গগৈয়ে কেৱল ৰাজনীতি কৰিছে আৰু ৰাইজৰ দুখ দুৰ্দশাক লৈ অলপো চিন্তিত নহয়। ইপিনে উজনি অসমত প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা 105 জনলৈ বৃদ্ধি। হয়, উজনি অসমত সৃষ্টি হোৱা ভয়াৱহ বানপানীৰ ফলত এই পৰ্যন্ত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 105 জনলৈ বৃদ্ধি পাইছে। অসমৰ খিলঞ্জীয়া লোকসকলৰ বাবে আহি পৰিছে ভাল খবৰ। হয়, গোৱালপাৰা, ধুবুৰী আৰু বৰপেটাত মাটি কিনা বেচাক লৈ নতুন আইন। খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ সিদ্ধান্ত লৈছে। নামনি অসমৰ 3খন জিলা গোৱালপাৰা, ধুবুৰী আৰু বৰপেটাৰ 40খন ৰাজহ চক্ৰত খিলঞ্জীয়াৰ বাহিৰে অন্য কোনেও মাটি কিনা বেচা কৰিব নোৱাৰিব। নদীদ্বীপ মাজুলীক এইবাৰ আকাশী পথেৰে সংযোগ কৰাৰ প্ৰস্তুতি চলাইছে চৰকাৰে। বিমানবন্দৰ নিৰ্মাণৰ বাবে কমলাবাৰী অঞ্চলত ইতিমধ্যে ভূমি জৰীপৰ কাম আৰম্ভ হৈছে। ইপিনে ঝাৰখণ্ডত প্ৰতিবাদৰ সাফল্য লাভ কৰিছে ছাত্ৰ-ছাত্ৰীয়ে। হয়, পৰীক্ষাত সংঘটিত অনিয়ম আৰু বিসংগতিৰ অভিযোগৰ পিছতে ঝাৰখণ্ড চৰকাৰে অৱশেষত বাতিল কৰিলে JPSC আৰু JSSC পৰীক্ষা। সমগ্ৰ বিসংগতিৰ তদন্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। ডিব্ৰুগড়ৰ লাকৰিবাম চাহ বাগিচাত নকুল গৰাই নামৰ এজন চাহ শ্ৰমিক চিতাবাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে। আঘাতপ্ৰাপ্ত শ্ৰমিকগৰাকী বৰ্তমান টিংখাং বাগান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইপিনে এটা ভাল খবৰ আহিছে গুৱাহাটী টাউন ক্লাবৰ ঐতিহাসিক পদক্ষেপ। হয়, হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামেৰে পেভিলিয়ন। গুৱাহাটী টাউন ক্লাবে ফুলংস্থিত ইয়াৰ ফুটবল একাডেমীৰ পেভিলিয়নৰ নাম জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ নামত নামাকৰণ কৰাৰ এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমৰ বৰপেটাৰ ৰফিকুল ইছলামক গ্ৰেপ্তাৰ কৰিছে গুজৰাটৰ আৰক্ষীৰ। সমগ্ৰ দেশজুৰি 1090টা চাইবাৰ অপৰাধত অভিযুক্ত আৰু প্ৰায় 1071.5 কোটি টকাৰ প্ৰবঞ্চনাৰ জড়িত বৰপেটাৰ ৰফিকুল ইছলামক গ্ৰেপ্তাৰ কৰিছে গুজৰাট আৰক্ষীৰ CIDৰ চাইবাৰ চেলে। ইপিনে দীৰ্ঘ 11 বছৰ বিৰতিৰ পিছত অহা 23 ছেপ্টেম্বৰত আমেৰিকালৈ ৰাওনা হ'ব চীনৰ ৰাষ্ট্ৰপতি। হয়, 23 ছেপ্টেম্বৰত হোৱাইট হাউচত একেলগে বহিব শ্বি জিনপিং আৰু ডনাল্ড ট্ৰাম্প। বিশ্বৰ দুই মহাশক্তিধৰ দেশৰ প্ৰতিদ্বন্দ্বী চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং আৰু ডনাল্ড ট্ৰাম্প একেলগে বহিব হোৱাইট হাউচত।